চাওক যেহেতু নিৰ্বাচন একেবাৰে ওচৰত আমি আজি চিৰাং জিলাৰ যিটো থুৰিবাৰী সমষ্টি MCLA তাত আমি নিৰ্বাচনী প্ৰস্তুতি সভা কৰিলোঁ যথেষ্ট ৰাইজৰ সঁহাৰি দেখিছে আৰু এই সমষ্টিটোত যেহেতু আমি বিভিন্ন ৰাইজৰ মতামত লৈ এটা কথা গম পাইছোঁ ইয়াতে সংখ্যালঘু ভোটাৰ বেছি প্ৰায় 20,000ৰ ওপৰত আছে গতিকে আমি থুৰিবাৰী সমষ্টিত এগৰাকী সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বুলি আজি সিদ্ধান্ত লৈছোঁ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰে যিমানেই বঙালী মুছলিমবিলাকক অত্যাচাৰ কৰিব সিমানে আমি প্ৰতিনিধি বনাব চেষ্টা কৰিম য'ত সংখ্যালঘুৰ সংখ্যাগৰিষ্ঠ আছে থুৰিবাৰীত নিশ্চয় 22,000 ভোট মানে এইটো প্ৰথম স্থানত আছে সংখ্যালঘু ভোটাৰ তাত আমি সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বাকী সমষ্টিত আমাৰ পৰ্যালোচনা চলিছে আমাৰ 40টা সমষ্টিৰ প্ৰায় 70 পৰা 80% আমি প্ৰতিদ্বন্দ্বিতা কৰিম ইছ্যু চাওক ইয়াতে মূল বিৰোধী বিজেপিৰ লগত ধৰি লওক এটা সময় এনেকুৱা আছিল যে কংগ্ৰেছক সহায় কৰিছিল ৰাইজে কিন্তু ৰাইজে দেখি আহিছে যে কংগ্ৰেছে কেৱল মুখ্য বিৰোধী বুলি কেৱল সংখ্যালঘু মুছলমানৰ ভোট লয় বিপদত সহায় নকৰে উচ্ছেদত মাত মাতা নাই ইয়াতে নিশ্চয় গম পায় 2012 চনত এটা বিৰাট ডাঙৰ ঘটনা হৈছিল প্ৰায় কোকৰাঝাৰত বহুত সংখ্যালঘু ৰাইজক মানে হত্যা কৰা হৈছিলে এইবোৰতো মই কৈ থকা নাই তেতিয়া কিন্তু চৰকাৰ কংগ্ৰেছৰ আছিলে এই কথাবোৰ লাহে লাহে সংখ্যালঘু ৰাইজে কংগ্ৰেছৰ প্ৰতি থকা যিটো মৰম লাহে লাহে বুজি পাই আহিছে যে তেখেতসকলে কেৱল ভোটৰ স্বাৰ্থতে আমাক ব্যৱহাৰ কৰি আহিছে ধুবুৰী গোৱালপাৰা আৰু যিটো বিলাসীপাৰাত উচ্ছেদ হৈছে সেই কথাই প্ৰমাণ কৰে তাততো সাংসদগৰাকী ভাৰতৰ ভিতৰত 10 লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিলে তাত প্ৰায় কংগ্ৰেছ আৰু UDFৰ 30গৰাকীকৈ সেই জিলাৰ লোকসভাত প্ৰায় 25 পৰা 30গৰাকী বিধায়ক আছে কিন্তু আজিলৈ কোনো এটা ডাঙৰ প্ৰতিবাদ দেখা নাপালোঁ তাত গতিকে এইবিলাক বস্তু ৰাইজে লক্ষ্য কৰে যদিও এইটো ইছ্যুটো আমি থুৰিবাৰীত মিটিং কৰিছোঁ কিন্তু থুৰিবাৰী ৰাইজে গোৱালপাৰা আৰু ধুবুৰীৰ উচ্ছেদ যিটো অবৈধ উচ্ছেদ বুলি ক'ব লাগিব কাৰণ যদি অবৈধ মাটিত বহি আছে এটা প্ৰক্ৰিয়া এটা আছে এনেকুৱা ঘৰ ভাঙি নদীত ভাঙি তেনেকুৱা আৰু নহয় গতিকে মুখ্যমন্ত্ৰীৰ কিন্তু অভিশাপ লাগিব এই ধৰণৰ যিবিলাক সিদ্ধান্ত এটা সময় আহিব কিন্তু সেইসকল ৰাইজৰ কিন্তু অভিশাপ লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ